এফালে যোৰহাটত প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ বাবে বিশাল আয়োজন কৰা হৈছে তেওঁৰ চিতাভস্মত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে অসংখ্য গুণমুগ্ধ শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁৰ পত্নী গৰিমা শইকীয়াকাৰকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইয়াৰ মাজতে ডাঙৰ খবৰটো হৈছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুয়োকে বৰ্তমান সিজিএমৰ বাসগৃহত হাজিৰ কৰোৱা হৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ যোৰহাটত আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন আৰু যোৰহাটত এফালে আদ্যশ্ৰাদ্ধৰ বাবে বিশাল আয়োজন কৰা হৈছে অসংখ্য গুণমুগ্ধ জনাইছে শ্ৰদ্ধাঞ্জলি অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক আনফালে সিজিএমৰ বাসগৃহত হাজিৰ কৰা হৈছে শ্যাম কানু সিদ্ধাৰ্থক সিজিএমৰ বাসগৃহত হাজিৰ কৰোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুয়োকে লৈ অহা হৈছে দুয়োকে নিৰাপত্তা বেষ্টনীৰ মাজেৰে সিজিএমৰ বাসগৃহলৈ লৈ অহা হৈছে শীঘ্ৰে এছআইটিয়ে জেৰা চলাব দুয়োকে আৰু শীঘ্ৰে এছআইটিয়ে দুয়োকে জেৰা চলাব যোৰহাটত এফালে বিশাল আদ্যশ্ৰাদ্ধৰ আয়োজন আৰু আনফালে এইদৰে সিজিএমৰ বাসগৃহত হাজিৰ কৰোৱা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিম কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুয়োকে সিজিএমৰ বাসগৃহলৈ লৈ যোৱা হৈছে আনফালে যোৰহাটতো আদ্যশ্ৰাদ্ধৰ বাবে বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া সকলোৱে যোৰহাটতো আদ্যশ্ৰাদ্ধৰ বাবে আয়োজন কৰিছে আনহাতে অসংখ্য গুণমুগ্ধ শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ হাতত যোৰহাটৰ দৃষ্টান্ত আছে বিশেষ দেখুৱাইছে এয়া চাওক গৰিমা শইকীয়া গাৰ্গ আৰু এইদৰে জুবিন গাৰ্গৰ যি চিতাভস্ম সেই চিতাভস্মত এইদৰে এতিয়া শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে ইফালে অসংখ্য গুণমুগ্ধ শ্ৰদ্ধাঞ্জলি জনাইছে মুঠৰ ওপৰত যোৰহাটত এই বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে সকলোৱে এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বুলেট প্ৰুফ বাহনৰ মাজেৰে শ্যাম কানু আৰু সিদ্ধাৰ্থক এইদৰে সিজিএমৰ বাসগৃহলৈ লৈ অহা হৈছে আৰু আমি এটা উইণ্ডো যোৰহাটৰ দৃশ্যাংশ দেখুৱাই আছো আনটো উইণ্ডোত আমি দেখুৱাই আছো কিদৰে তেওঁলোকক লৈ যোৱা হৈছে সিজিএমৰ বাসগৃহলৈ যিটো ইতিমধ্যে সিজিএমৰ বাসগৃহত হাজিৰ কৰোৱা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আজি শ্যাম কানু মহন্তক নিশা 12:50 গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানু মহন্তক আৰু ইফালে ছিংগাপুৰৰ পৰা দিল্লীলৈ আহোঁতে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গুৰগড় টোলগেটৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল যেহেতু সিদ্ধাৰ্থ শৰ্মাক ইমান দিনে ট্ৰেক কৰি থকা হৈছিল মোবাইল লোকেশ্যন ট্ৰেক কৰি থকা হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাক বিচাৰিও যেহেতু দিল্লী ৰাজস্থান সকলোতে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত গুৰগড় টোলগেটৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক আৰু এয়াৰ ইণ্ডিয়া বিমানেৰে দুয়োজনকে গুৱাহাটীলৈ লৈ অহা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে দুয়োকে লৈ যোৱা হৈছে সিজিএমৰ বাসগৃহলৈ সিজিএমৰ বাসগৃহত ইতিমধ্যে হাজিৰ কৰা হৈছে আৰু ইয়াৰ পৰা চিআইডি কাৰ্যালয়লৈ লৈ যোৱাৰ সম্ভাৱনা আছে বৰ্তমান সিজিএমৰ কাৰ্যালয়ত হাজিৰ কৰা হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানু আৰু ইয়াৰ পৰা দুয়োকে চিআইডি কাৰ্যালয়লৈ লৈ যোৱাৰ সম্ভাৱনা আছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বুলেট প্ৰুফ বাহনেৰে দুয়োকে লৈ যোৱা হৈছে আৰু এইদৰে এতিয়া যোৰহাটতো আদ্যশ্ৰাদ্ধৰ বাবে বিশাল আয়োজন কৰা হৈছে যিহেতু আজি প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ বাবে অসংখ্য গুণমুগ্ধ এইদৰে ভিৰ কৰিছে যোৰহাটত এইদৰে বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে এইদৰে প্ৰাণৰ শিল্পীগৰাকীৰ মৰমৰ শিল্পীগৰাকীৰ যি চিতাভস্ম সেই চিতাভস্মত এইদৰে সকলোৱে সেৱা জনাইছে গৰিমা শইকীয়া গাৰ্গে সেৱা জনাইছে ইয়াৰ সমান্তৰালকৈ গৰিমা শইকীয়া গাৰ্গৰ সমান্তৰালকৈ যিসকল গুণমুগ্ধ আছে গুণমুগ্ধসকলেও শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইদৰে এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া যোৰহাটৰ দৃষ্টান্ত দেখুৱাই আছো যোৰহাটত এইদৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হৈছে কি হিন্দু কি মুছলমান কি খ্ৰীষ্টিয়ান কি শিখ কি বৌদ্ধ সকলোৱে এইদৰে প্ৰাৰ্থনা জনাইছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা হৈছে যোৰহাটৰ দৃষ্টান্ত এয়া দেখুৱাইছো এইদৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা হৈছে আনফালে সিজিএমৰ বাসগৃহত হাজিৰ কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থক এছআইটি আজি দুয়োকে জেৰা চলাব মুঠৰ ওপৰত যিকোনো মুহূৰ্ততে দুয়োকে এইদৰে জেৰা চলোৱা হ'ব আৰু যিটো সকলোৱে ন্যায় বিচাৰিছে সমগ্ৰ ৰাইজে ন্যায়ৰ দাবী উত্থাপন কৰিছে সকলোৱে বিচাৰিছে যে সকলোকে ন্যায় লাগে জুবিন গাৰ্গৰ সৈতে যি ঘটনা সংঘটিত হ'ল ছিংগাপুৰত প্ৰকৃততে সেইদিনা কি হৈছিল সকলো কথা উদ্ঘাটন হ'ব লাগে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ সকলোবোৰ কথা বিৱৰি ক'ব লাগে আৰু সেয়াই যিহেতু সকলোৱে বিচাৰিছে আৰু ইয়াৰ মাজতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে সকলোৱে বিচাৰিছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ সকলোবোৰ কথা খুলি ক'ব লাগে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীতে সমগ্ৰ ৰাজ্য এইদৰে এতিয়া উত্তৰল হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে যিহেতু আজি যোৰহাটত প্ৰাণৰ শিল্পীগৰাকীৰ বিশাল আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে য'ত এইদৰে 13 দিনীয়া আদ্যশ্ৰাদ্ধৰ বাবে এইদৰে বিশাল আয়োজন কৰা হৈছে য'ত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাইছে
পত্নী গৰিমা গাৰ্গকে ধৰি অসংখ্য গুণমুগ্ধই এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মাজতে এতিয়া CJMৰ বাসগৃহত হাজিৰ কৰা হৈছে শ্যাম কানু সিদ্ধাৰ্থক। আৰু দুয়োকে CJMৰ বাসগৃহৰ পৰা পোনে পোনে CID কাৰ্যালয়লৈ লৈ যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আৰু তাতে হয়তো SITয়ে জেৰা চলাব দুয়োকে। আনফালে CJMৰ বাসগৃহত লৈ যোৱা দৃষ্টান্ত দেখুৱাই আছো। এফালে শ্যাম কানু সিদ্ধাৰ্থক আজি 13 দিনৰ অন্তত এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আনফালে যোৰহাটতো প্ৰাণৰ শিল্পীগৰাকীক এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়।
শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ শুনি আমি সুখী হৈছোঁ। কিন্তু এটা কথা মই ক'ব বিচাৰিম যে গ্ৰেপ্তাৰ মানে কিন্তু শাস্তি নহয়। শাস্তি পাবলৈ হ'লে ইয়াৰ আইনী সুৰুঙা নৰখাকৈ পানী নসৰকা ব্যৱস্থাৰে আইনী প্ৰক্ৰিয়া আগবঢ়াব লাগিব। তাৰ বাবে অসম চৰকাৰ গৃহ বিভাগ আৰু অসম চৰকাৰখনৰ দায়িত্ব আছে। পৰৱৰ্তী কামসমূহ যদি অসম চৰকাৰখনে এই পানী নসৰকা ব্যৱস্থাৰে আগবঢ়াই লৈ যায়, তেতিয়াহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে দালাল, অসমীয়া জাতীয় সম্পদ ধ্বংসকাৰী এই ব্যক্তি দুজনে কিন্তু শাস্তি পাবলৈ সক্ষম। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 13 দিনৰ পিছত এই মৃত্যুৰ বাবে জাক জগৰীয়া কৰি অসমৰ লক্ষ লক্ষ কোটি কোটি জনসাধাৰণে জাক জগৰীয়া কৰি অভিযোগ উত্থাপন কৰিছিলে। আজি 13 দিনৰ পিছত সেই কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ। এই খবৰ